নমস্কাৰ নতুন এটি ভিডিঅ'ৰ মাজত সকলোলৈ স্বাগতম জনালোঁ আৰু এই ভিডিঅ'টিৰ জৰিয়তে তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ মেটেল এণ্ড নন মেটেলৰ কিছু ইম্পৰ্টেণ্ট এমচিকিউ আৰু এই এমচিকিউ বিলাক তোমালোকে পাৰিলে নোট বহীখনত লিখি ল'বা কাৰণ আগন্তুক যি পৰীক্ষা আহি আছে তোমালোকৰ বাবে তাত কিন্তু এইবিলাকৰ মাজৰ পৰা কিছু সংখ্যক প্ৰশ্ন অহাৰ খুবেই চান্সেছ আছে গতিকে তোমালোকে এই প্ৰশ্নকেইটা স্কিপ নকৰাকৈ গোটেইখিনি চাই যাবা তো বলা আমি প্ৰশ্নকেইটা এটা এটাকৈ চাই যাওঁ তো এক নম্বৰ প্ৰশ্ন হ'ল সাধাৰণ উষ্ণতাত তলৰ কোনটো ধাতু জুলীয়া অৱস্থাত পোৱা যায় ইয়াতে যেহেতু ধাতু বুলি কৈছে আৰু ধাতু কি কৈছে কি ৰূপত আছে জুলীয়া অৱস্থাত আছে গতিকে ইয়াৰ ৰাইট অপশ্যনটো হ'ব কি বি পাৰা বা মাৰ্কাৰী ইয়াক H ৰে বুজোৱা হয় সেকেন্ড কোৱেশ্চনটো আমি চাই লওঁ কোনটো ধাতু বিদ্যুতৰ সুপৰিবাহী ইয়াত কি হৈছে অধাতু কৈছে কিন্তু অধাতুৰ লগতে কি কৈছে সুপৰিবাহী মানে কাৰ মাজেদি বিদ্যুৎ পাৰ হৈ যাব পাৰে গতিকে ইয়াৰ ৰাইট অপশ্যনটো হ'ব কি এ গ্ৰেফাইটৰ মাজেদি বিদ্যুৎ পৰিবহন হ'ব পাৰে 3 নম্বৰ প্ৰশ্নটো হৈছে কোনটো ধাতুক পাতল পাতলৈ ৰূপান্তৰ কৰিব পাৰি অৰ্থাৎ ধাতুটোক টানি টানি আমি এনেকৈ দীঘল কৰি লৈ যাব পাৰোঁ গতিকে ইয়াৰ ৰাইট অপশ্যন হ'ব কি সি সোণক আমি কি কৰিব পাৰোঁ টানি টানি পাতল পাতলৈ ৰূপান্তৰ কৰিব পাৰোঁ এবাৰ আহিল 4 নম্বৰ কোৱেশ্চন কি কৈছে কটাৰীৰে কাটিব পৰা ধাতুবিধ কি যাক আমি কি কৰিব পাৰোঁ কটাৰীৰে কাটিব পাৰোঁ গতিকে তেনেকুৱা ধৰণৰ ধাতু কি আছে ইয়াৰ তেনেকুৱা ধৰণৰ ধাতু হৈছে সোডিয়ামক আমি কটাৰীৰে কাটিব পাৰোঁ এবাৰ আমি 5 নম্বৰ প্ৰশ্নটো চাই যাওঁ 5 নম্বৰ প্ৰশ্ন হৈছে কোনটোৱে ধাতু আৰু অধাতু দুয়োৰে ধৰ্ম দেখুৱায় অৰ্থাৎ ধাতু আৰু অধাতু দুয়োৰে ধৰ্ম দেখুৱাটো কি বুলি কোৱা হৈছে ধাতুকল্প বুলি কোৱা হয় তো এইকেইটাৰ মাজৰ পৰা অপশ্যন ডি হৈছে ৰাইট এনসাৰ বৰণ ইয়াৰ লগতে আৰু কেইটামান ধাতু আছে বৰণ সিলিকন জাৰ্মেনিয়াম এন্টিমনি এইবিলাক হৈছে কি ধাতুকল্প তো ইয়াতে যেহেতু মই কেৱল বৰণ দিছোঁ গতিকে ইয়াৰ ৰাইট অপশ্যন হ'ব কি অপশ্যন ডি এবাৰ আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ আয়নীয় যৌগৰ ধৰ্মবোৰ হ'ল আয়নীয় যৌগৰ ধৰ্ম কি কি আছে ইহঁতে কঠিন অৱস্থাত বিদ্যুৎ পৰিবহন কৰে কি এইটো ভুল কাৰণ কি আছে কঠিন অৱস্থাত ইয়াতে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে ইয়াতে বিগলিত অৱস্থাতে বিদ্যুৎ পৰিবহন কৰিব পাৰে গতিকে এই ক্ষেত্ৰত এইটো কি হ'ল ৰং হ'ল ইহঁতে পানীত দ্ৰৱণীয় নহয় ইয়াতে কি হয় পানীত দ্ৰৱণীয় হয় গতিকে এই ক্ষেত্ৰত এইটো কি হৈ গ'ল ভুল হৈ গ'ল ইহঁতৰ গলনাংক আৰু উতলাংক কম এইটো ভুল হৈ গ'ল কাৰণ আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক দুয়োটা কি হয় বেছি হয় অপশ্যন ডিত কি আছে ইহঁতে কেৰাচিন আৰু পেট্ৰল আদিত কি হয় অদ্ৰৱণীয় গতিকে ৰাইট অপশ্যনটো হ'ব অপশ্যন ডি এবাৰ আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ খাদ্য সামগ্ৰী সংৰক্ষণৰ বাবে কোনটো অধাতু ব্যৱহাৰ কৰা হয় ইয়াতে অধাতু কোনটো ব্যৱহাৰ কৰা হয় আমি জানো যে নাইট্ৰজেনক আমি ব্যৱহাৰ কৰোঁ এবাৰ 8 নম্বৰ কোৱেশ্চনটো হ'ল পিতল কি ধাতুৰ সংকৰ অপশ্যন কেইটাৰ ভিতৰত কোনটো হ'ব তোমালোকে গেছ কৰাচোন অপশ্যন ডি হ'ব ইয়াৰ ৰাইট এনসাৰ পিতল হৈছে কপাৰ আৰু জিংকৰ সংকৰ ধাতু এবাৰ 9 নম্বৰ প্ৰশ্নটো হ'ল সক্ৰিয়তা শ্ৰেণীত আটাইতকৈ ওপৰত থকা ধাতুৰ নাম হ'ল অৰ্থাৎ একেবাৰে ওপৰত থকা এনেকৈ তোমালোকে এখন কিতাপৰ লিষ্ট পাবা একেবাৰে ওপৰত যিকেইটা ধাতুৰ নাম আছে সেইকেইটা ক'ব দিছে ইয়াতে তো তেনেকুৱা ধৰণৰ ধাতু কি আছে অপশ্যন ডি হ'ব ৰাইট এনসাৰ পটাছিয়াম আৰু সোডিয়াম গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে ভালকৈ ন'টিছ কৰিবা আৰু যদি ভিডিঅ'টো চাই পেলাই তোমালোকৰ ভাল লাগি আছে তেনেহ'লে এটি লাইক কৰি দিবা আৰু নতুনকৈ যিসকলে এইটো চেনেল তোমালোকে চাই আছা প্ৰথমবাৰৰ বাবে সেইসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিছোঁ তো এইবাৰ আমি নেক্সট কোৱেশ্চন কেইটা চাই যাওঁ 10 নম্বৰ প্ৰশ্নটো হ'ল তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু হ'ল তো ইয়াতে কি কৈছে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু কি হ'ব ৰূপ আৰু তাম এইটো হৈছে তাপৰ সুপৰিবাহী ধাতু 11 নম্বৰ প্ৰশ্নটো হৈছে সাধাৰণ উষ্ণতাত পোৱা তৰল অধাতুৰ নাম কি কৈছে তৰল আৰু কি কৈছে অধাতু গতিকে তৰল অধাতু হৈছে কি ব্ৰমিন ৰাইট অপশ্যন হ'ব সি ব্ৰমিন 12 নম্বৰ হৈছে
আটাইতকৈ টান পদাৰ্থবিধৰ নাম হ'ল ইয়াতে যিকেইটা দিয়া হৈছে তাৰ ভিতৰত কি দিয়া হৈছে হীৰা হীৰা হৈছে আটাইতকৈ কঠিন পদাৰ্থ বা টান পদাৰ্থ 13 নম্বৰ প্ৰশ্ন হৈছে উভধৰ্মী অক্সাইড উৎপন্ন হয় উভধৰ্মী অক্সাইডত কি উৎপন্ন হয় উভধৰ্মী অক্সাইডত অপশ্যন সি হ'ব লৱণ আৰু পানী উৎপন্ন হয় 14 নম্বৰ প্ৰশ্ন সোডিয়ামক ৰখা হয় মানে সোডিয়ামক ক'ত ৰখা হয় পেট্ৰলত নে ডিজেলত নে কেৰাচিনত গতিকে ইয়াৰ অপশ্যন হ'ব কি বি আমি জানো সকলে যে সোডিয়ামক কেৰাচিন তেলত ডুবাই ৰখা হয় এবাৰ 15 নম্বৰ প্ৰশ্নটো হৈছে ধাতুয়ে পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে ধাতুয়ে পানীৰ লগত বিক্ৰিয়া কৰি ধাতব অক্সাইড উৎপন্ন কৰে গতিকে অপশ্যন এ হ'ব ইয়াৰ ৰাইট অপশ্যন এবাৰ আমি 16 নম্বৰ প্ৰশ্নটো চাওঁ বিক্ৰিয়া বেগৰ নিম্নক্ৰম হল এই কোশ্চেনটো বাৰে বাৰে আহিয়ে থাকে তোমালোকে এইটো ভালকৈ লক্ষ্য কৰিবা কিজানি এইবাৰ এইটো প্ৰশ্ন অহাৰ খুবেই সম্ভাৱনা আছে গতিকে অপশ্যন ডি হ'ব ইয়াৰ কি হ'ব ৰাইট এনসাৰ 17 নম্বৰ প্ৰশ্নটো হৈছে অম্লৰাজ যাক আমি একুয়া ৰেজিয়া বুলি কওঁ এই অম্লৰাজত থকা গাঢ় হাইড্ৰক্লৰিক এচিড আৰু গাঢ় নাইট্ৰিক এচিডৰ মিশ্ৰণৰ অনুপাত কেনেকুৱা ধৰণৰ গতিকে ইয়াৰ যেটো অনুপাত দিছে এই অনুপাতটো হ'ব কি অপশ্যন বি 3:1 অনুপাতত ইয়াতে থাকে 18 নম্বৰ প্ৰশ্নটো কে এল এম এন এইবিলাক কি কক্ষৰ নাম আদি থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা কিমান গতিকে কে কক্ষত কেইটা থাকিব পাৰে দুটা এলত থাকিব পাৰে কেইটা 8টা এমত থাকে কেইটা 18টা আৰু এনত থাকিব পাৰে কেইটা 32টা ক্লাস 9ত তোমালোকে এইটো পাইছা গতিকে অপশ্যন এ হ'ব ইয়াৰ ৰাইট এনসাৰ 2 8 18 আৰু 32 এবাৰ আমি 19 নম্বৰ কোশ্চেনটো চাই লওঁ নিষ্ক্ৰিয় ধাতুটো হৈছে ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত নিষ্ক্ৰিয় মানে ইয়াতে কি বুজাইছে আটাইতকৈ কম সক্ৰিয় এইটোক বুজাইছে গতিকে ইয়াৰ অপশ্যন সি হ'ব ৰাইট এনসাৰ হোন হৈছে এইকেইটাৰ ভিতৰত যিকেইটা দিয়া আছে তাৰ ভিতৰত আটাইতকৈ কম সক্ৰিয় এবাৰ আমি এই ভিডিওৰ লাষ্ট কোশ্চেনটো চাই লওঁ কি আছে অধাতুৰ অক্সাইডৰ প্ৰকৃতি কেনেকুৱা অধাতুৰ অক্সাইডৰ প্ৰকৃতি হৈছে আম্লিক গতিকে এইখিনি আছিল এই ভিডিওটোৰ লাষ্ট প্ৰশ্ন আৰু তোমালোকে এই ভিডিওটো চাই যদি ভাল পাইছা এটি লাইক কৰি দিবা আৰু নতুনকৈ চোৱাসকলে এই চেনেলটো সাবস্ক্ৰাইব কৰিবা বুলিও আশা ৰাখিছোঁ ধন্যবাদ নতুন এটি ভিডিওত আকৌ লগ পাম